লামডিঙৰ লিঅ'পাৰ্ড ফিটনেছ জিমে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰে। মধ্যপ্ৰদেশত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ত পাৱাৰ লিফটিং প্ৰতিযোগিতাত সাফল্য অৰ্জন কৰা লামডিঙৰ 5গৰাকী মহিলা খেলুৱৈক এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত উপস্থিত আছিল হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ, অসম পাৱাৰ লিফটিং এছ'চিয়েশ্যনৰ সভাপতি ৰাজকুমাৰ দাসৰ লগতে লামডিঙৰ বহু ব্যক্তি। উল্লেখযোগ্য যে 21 জুলাইৰ পৰা 26 জুলাইলৈকে মধ্যপ্ৰদেশত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পাৱাৰ লিফটিং প্ৰতিযোগিতাত লামডিঙৰ 5গৰাকী জীয়াৰীয়ে সাফল্য অৰ্জন কৰি অসমৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। পাৱাৰ লিফটিং প্ৰতিযোগিতাত লামডিঙৰ বেবী সাহা, সুমিতা বিশ্বাস, লিপি দে, দয়াময়ী মিত্ৰ, মাজনী বেগম দাস আৰু জুনিয়ৰ বিভাগত অংকিতা ধৰে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰি সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। উক্ত সম্বৰ্ধনা অনুষ্ঠানত হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ জন্মদিনো উদযাপন কৰা হয়। জানিব পৰা মতে প্ৰথমে তেওঁ লামডিঙৰ নৱনিৰ্মিত ৰাম মন্দিৰত ভগৱান ৰামৰ আশীষ গ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰীয় বজৰং দলৰ সকলো সদস্যৰ লগতে সাক্ষাৎকাৰ কৰে। আজি লিঅ'পাৰ্ড ফিটনেছ জিম তেওঁলোকে এটা অনুষ্ঠান আয়োজন কৰিছিলে টু ফেলিচিটেট নেশ্যনেল মেডেল উইনাৰ নেশ্যনেল সাব জুনিয়ৰ ক্লাছিক পাৱাৰ লিফটিং চেম্পিয়নশ্বিপ 2024। আমাৰ হোজাই জিলাৰ পৰা কেইজনমান 5গৰাকী ছোৱালী তেওঁলোকে তাতে এৱাৰ্ড পাই আহিছে আৰু তাৰ বাবে আজি এটা ফেলিচিটেশ্যন প্ৰগ্ৰাম অৰ্গেনাইজ কৰিছে। তাৰ কাৰণে মই আহিছিলোঁ আৰু ইয়াতে লগতে আছে আমাৰ বিখ্যাত পাৱাৰ লিফটাৰ মিষ্টাৰ ৰাজকুমাৰ দাস ডাঙৰীয়া, তেওঁ আহিছে। তো আহি ভাল লাগিছে। মই বিশেষকৈ ইমান কি বুলি কয় হেল্থ লৈ পেলাই ইমান চৰ্চা নকৰোঁ, কিন্তু আহি পেলাই দেখিছোঁ চবৰে স্বাস্থ্য ভাল। ইয়াত মোৰে স্বাস্থ্যটো অলপ বেয়া দেখি আছোঁ, সেইকাৰণে প্ৰেৰণা নিজে পাইছোঁ যে স্বাস্থ্য কেনেকৈ বনাব লাগে। ইট ইজ ভেৰি গুড। আৰু আমাৰ হোজাই অঞ্চলৰ পৰা ছোৱালীসকলে গৈ ৰাজস্থানত নেশ্যনেল লেভেল গৈ আৰু মধ্যপ্ৰদেশত গৈ মানে নেশ্যনেল লেভেলত তেওঁলোকে প্ৰাইজ পাই আহিছে। এইটো এটা বহুত ডাঙৰ কথা। পাৱাৰ লিফটিং খেলখনত চৰকাৰে যিমান ব্যৱহাৰ কৰিব লাগে, চৰকাৰে এই খেলখনৰ সমৰ্থনৰ কাৰণে বা হেল্প কৰি থাকে, কিন্তু দেখা গৈছে আমাৰ অসমত এই খেলখনত চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ হেল্প পোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত কথাটো হৈছে কি যে এটাতো মাৰ্কেটিঙৰ প্ৰয়োজন আছে, কাৰণ খেল বুলি ক'লে বহুত ধৰণৰ খেল আছে। এতিয়া যদি আমি জেনেৰেল ছাৰ্ভে এটা কৰোঁ তেতিয়া গম পাব যে 100জনত ধৰি লওক মানে 80জনে ক'ব যে ক্ৰিকেট খেল চাই ভাল পায়, সেইকাৰণে ক্ৰিকেটৰ ফেন বেছি। তাৰপিছতে চাব অলপ ফুটবলত গুচি যাব, তাৰপিছত অলপ হকীত আহিব। তেনেকৈ চাই যেতিয়া আপুনি পাৱাৰ লিফটিঙত আহে, মানুহ বিচাৰি পোৱা টান হয়, এক্সেপ্ট যিসকলে খেলে, যিসকলে প্ৰদৰ্শন কৰে। সেইকাৰণে মই ভাবোঁ যে অলপ যিবিলাক জিম আছে, আজিকালি জিমটো পপুলাৰ হৈ গৈ আছে, প্ৰত্যেকটা জেগাতে আজিকালি জিম দেখা আমি পাই আছোঁ। সেইকাৰণে আৰু যদি পপুলাৰাইজ কৰিব পাৰে, অলপ ভালকৈ মাৰ্কেটিং কৰে, প্ৰদৰ্শন কৰে, তাৰপিছত টুৰ্ণামেণ্টছবিলাক পাতে, চেম্পিয়নশ্বিপবিলাক পাতে, তেতিয়াহ'লে মানুহ আৰু জানি পাব। চাওক, এতিয়া কথাটো হ'ল মই ক'লোঁ যিমান পপুলাৰিটি পাব, যিমান মানুহে জানিব, সেই হিচাপে চৰকাৰো আগবাঢ়ি আহিব। কাৰণ চৰকাৰৰ ওচৰতো লিমিটেশ্যন থাকে, কিন্তু ইট ইজ এ কোঅৰ্ডিনেশ্যন বিটুইন দি এছ'চিয়েশ্যন এণ্ড দি গভৰ্ণমেণ্ট। এছ'চিয়েশ্যন আৰু গভৰ্ণমেণ্ট মিলি পেলাই যদি আগবাঢ়ি যায়, তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ খেলুৱৈসকলৰ কাৰণে ভাল হ'ব। অসম আদিত্য, লামডিং। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেঞ্চিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।